বিৰাট মানে ভাল খবৰ এটা আপোনালোকক দিবলৈ আছে। মনটো অলপমান ভাল লাগি আছে। দিম বাৰু, ধৈৰ্য ধৰিব, লাহে লাহে দিম। অলপ দিন আগতে যে কৈছিলো 1 মাহৰ ভিতৰত ভাল নিউজ এটা দিম বুলি, চ' নিউজটো পাব বাৰু। আৰু আজি গা চা এতিয়া ধুনীয়াকে ধুই মেলি আহিলো। আজি এনেকুৱা বৰষুণ, ধাৰাসাৰ বৰষুণ দিলে ৰাতিপুৱা, মানে কি ক'ম, পানীয়ে হৈ গ'ল। গুৱাহাটীত মানে অলপমান বৰষুণ দিলে জানে য'ত ত'ত জেগাত পানী হৈ যায়। চ' সেইকাৰণে এতিয়া মোক ৰিগেলাৰ মোৰ যোনগৰাকী এছিষ্টেণ্ট, তাই কল কৰিছে, বৰষুণত তিতিলে বোলে, চ' আহোঁতে অকমান দেৰি হ'ব। তো সেয়া, আৰু এইফালে আমাৰ লাঞ্চ ৰেডি কৰি আছে। ইহঁত নথকা হলে যে মোৰ কিমান প্ৰব্লেম হ'লহেঁতেন। মোৰ যিগৰাকী হেল্পাৰৰ কথাই কৈছো, বা এছিষ্টেণ্ট গৰাকীৰ কথাই কৈছো, বা আৰু কেইজনমান আছে, তেওঁলোকে মানে মোৰ লাইফটো বহুত ইজি কৰি দিছে। সেইকাৰণে মই থেংকফুল। অফিচত যাব এতিয়া, সেইকাৰণে খানাটো ধুনীয়াকে তাক দিলো, সি খালে। আৰু অলপমান মানে ডেইলি ৰুটিনত ফ্ৰুটছ খোৱাটো কেতিয়াও এডেই নহয়, জানেনে। সেইকাৰণে মই আজিলৈকে ফ্ৰুটছ কাটি থৈ যাব দিছো। মানে ফ্ৰুটছটো মানুহে এটা হেবিট বনাব লাগে, নহলে মানে কি হয়, ভাল নহয়, মানে খাবলৈ টাইমেই নথকা হৈ যায়। আৰু কি ক'ম, মানে কেইদিনমানৰ পৰা এনেকুৱা হৈ আছে, মানে লাইফটো ইমান বিজি হৈ গ'ল ন। মোৰ কেতিয়াবা এনেকুৱা ফিল হয়, মই যদি গভৰ্ণমেণ্ট চাকৰি কৰিলো হয়, দেনে কিজানি মোৰ লাইফটো অলপ কম হেক্টিক হ'লহেঁতেন নেকি। কিন্তু এতিয়া ভালো লাগে। মই বিচাৰিছিলো মোৰ লাইফটো এনেকুৱা হওক এটা টাইমত, যে মই একো অলাগতিয়াল ভাবি থাকিবলৈ যাতে টাইম নহয়, মোৰ লাইফটো এনি টাইম বিজিয়ে হৈ থাকক। মই এনি টাইম যাতে বিজিয়ে হৈ থাকো, মই এনেই যাতে শুই বহি থাকিবলৈ টাইম নাপাওঁ। আৰু এতিয়া মোৰ সেইটোৱে লাইফ, বাট ষ্টিল কেতিয়াবা আকৌ এনেকুৱা ফিল হয়, মানে মানুহ কেতিয়াও যে সন্তুষ্ট নহয়, সেইটোৱে। আপুনি, মানুহে কয় বিজনেছত বহুত পইচা, বহুত পইচা। পইচা আছে, কিন্তু যিমান কষ্ট কৰে সিমান পইচা পায়। কিন্তু গভৰ্ণমেণ্ট চাকৰি বা জব বিলাকত ধৰক এটা বস্তু, যে আপুনি কষ্ট কৰক নকৰক, কিবা এটা ধুনীয়া এমাউণ্ট পায়ে থাকিব। বাট চব বস্তুতে হাৰ্ডৱৰ্কটো লাগিবই দিয়কচোন। আপুনি যেনেকে, এতিয়া মই সমীৰণৰ কথাই ক'লো, সি APSC পোৱাৰ আগত বহুত কষ্ট কৰিছে, সেইকাৰণে সি APSC পাইছে। এতিয়া সি এটা ষ্টেবল লাইফত আছে। আৰু ময়ো বহুতখিনি কষ্ট কৰিছো কাৰণে আজি এইটো এটা পৰ্যায়ত। গতিকে চব বস্তুবিলাকৰে মানে পজিটিভ নিগেটিভ গোটেইখিনিয়ে থাকে। কিন্তু এটা কথা, যে আমি মানে, আমাৰ কি হয়, প্লেন কৰিলেও পতককে আমি ফুৰিব যাব নোৱাৰো। আগতে বহুত ফুৰিব যাব পাৰিছিলো, কাৰণ আগতে ইমান এইবিলাক ৰুল এণ্ড ৰেগুলেশ্যনছ নাছিলতো। সমীৰণেও গুচি যায়, ময়ো গুচি যাওঁ। কিন্তু সি এতিয়া যিটো চাকৰি আছে আছাম গভৰ্ণমেণ্টৰ বা APSC চাকৰিবিলাকৰ, বা কিছুমান চাকৰি মানে কি থাকে, বহুত গভৰ্ণমেণ্টৰ ৰুলছ থাকে, যে 3 বছৰত এবাৰহে ফৰেইন ভিজিট কৰিব পাৰে, বা বেছিকৈ তাৰ অফিচ মিছ হোৱাকৈ আমি বেছি লেংদি ট্ৰিপো কৰিব নোৱাৰো। গতিকে সেইটোৱে কথা। আকৌ মোৰ এনেকুৱা হৈ গ'ল, মোৰ লগত বহুত বস্তু জড়িত হৈ থাকে, ৰিগেলিয়া জড়িত হৈ থাকে, বহুত কিবা কিবি জড়িত হৈ থাকে। গতিকে ময়ো তেনেকে পতককে টাইম ওলাব নোৱাৰো, ক'লোৱে যিহেতু মোৰ আণ্ডাৰত কেইবাগৰাকীও মানুহ আছে। গতিকে আকৌ এতিয়া মই নতুন প্ৰজেক্ট এটা লৈ লৈছো, যিটোৰ বিষয়ে মই শ্বেয়াৰ কৰিম আপোনালোকক। গতিকে নতুন কিবা কিবি আহি আছে, গতিকে বহুত ৰেচপনচিবিলিটিজ। আৰু তথাপিও কিবা কৰিব লাগিব ন, টাইমটোতো ওলাবই লাগিব। ডেটছ ইট। মই বহুত কথা কওঁ হা, মোৰ এনেকুৱা ফিল হয় মই বহুত কথা কওঁ, বাট অ'কে, মোৰ ভালেই লাগে এনেকে বহুত কথা চথা পাতি আপোনালোকৰ লগত গোটেইখিনি শ্বেয়াৰ কৰি। আৰু এতিয়া ৰেডি হ'ব লাগিব ৰিগেলিয়া যাবৰ কাৰণে। কাৰণ আজি মানে মই ৰিগেলিয়াত কিছুমান কাপোৰ অৰ্ডাৰ কৰিছিলো, সেইবিলাক আহি আছে। গতিকে সেইখিনি চাব লাগিব। এজন মানুহ আছে, তেখেতে মোক আনি দিয়ে, মই তেখেতক ঠিক কৰিছো। কাৰণ আগতে মই সমীৰণৰ লগত গৈ নিজেই আনিছিলো, বাট তাৰ অফিচৰ বহুতখিনি অসুবিধা থাকে ন, সদায় সদায় মোৰ লগত লাগি থাকিব নোৱাৰে। গতিকে মই এজন মানুহ ঠিক কৰিছো, তেওঁ আনি দি যায় সেই ধুনীয়াকে। চ' ডেটছ ইট। বলক তেন্তে আজি ব্লগটো আৰু এটা কথা, বহুত মেহনত কৰি মই মোৰ যিটো ধৰক গেষ্ট ৰুম, সেইটো মেকঅভাৰ কৰিলো। কিন্তু মানে কেইজনমান মানুহক মই ইমান মাতি আছো, কেইজনমান মিস্ত্ৰীক, লাষ্ট 3-4 দিন ধৰি ডেইলি মই টাইম ওলাই আছো, সিহঁত নাহে। ভাই, মোৰ ইমান খং উঠে। ডেইলি মই ৱেইট কৰি আছো এটা দুটা কামৰ কাৰণে, এই ৰুমটো ফচি আছে। মই আপোনালোকক দেখুওৱা নাই, বিকজ মই প্ৰপাৰ মেকঅভাৰৰ এটা ভিডিঅ' দিম অলপ ডিটেইলছত, যাতে আপোনালোকৰ অকণমান সুবিধা হয়। প্ৰডাক্টৰ ডিটেইলছ দি দিম। আৰু কিছুমান বস্তু অৰ্ডাৰ কৰি থৈছো, এতিয়ালৈকে মানে মই পাৰ্চেলবিলাক খোলাই নাই, একেলগত খুলিবলৈ ৰখি আছো। ৰুমটোৰ কাম নহয়হে নহয়, গোটেই বাহিৰৰ যিখিনি ধৰক ইণ্টেৰিয়ৰখিনি হ'ল, বাট এটা দুটা বস্তু আছে, এনেকৈ ড্ৰিল কৰা কাম আছে, ৱাৰ্ড্ৰবৰ কাম আছে, এইখিনি বাকী আছে। চ' সেইটোৱে, আৰু সেইটোৱে অলপ টেনশ্যন হৈছে। আৰু এইটো মই কি পাৰ্পজত ইউজ কৰিম মই পিছত আপোনালোকক ক'ম। দেন বহুত কাম বাকী আছে। মই ধৰক নেক্সট ছিজন কেতিয়া আহিব, নৱেম্বৰৰ আগত মোৰ 2টা প্ৰজেক্টৰ কাম আছে, টোটেল 3টা কাম আছে। এটাতো এই ৰুমটোৰ কাম আছিলে, এই ৰুমটোৰ কাৰণে মই কিবা এটা প্লেন কৰিছো, সেইটো মোৰ অলমষ্ট হৈছে। ছেকেণ্ড এটা আছে, যিটো মই নেক্সট ভিডিঅ'ত আপোনালোকক এটা ধামাকা নিউজ দিম।
যাৰ কাৰণে মই বহুত লুক ফৰৱাৰ্ড কৰি আছোঁ যাতে ভাল হওক বস্তুখিনি আৰু আপোনালোকৰ কাৰণে সেইটো ভাল। থাৰ্ডটো এটা গ্ৰেণ্ড নিউজ, সেইটো মই দিম, সেইটো অলপ দিন পিছত দিম, বহুত একেলগত এগালমান নিদিওঁ। চ' এই 3টা প্ৰজেক্টৰ ওপৰত মই কাম কৰি আছোঁ। আজি হৈছে ছেটাৰডে, চ' ছেটাৰডে মই অলপমান টাইম উলিয়াওঁ, সমীৰণে অলপমান টাইম ওলাই আমি মানে ছেটাৰডে উইকেণ্ডত অলপ ধুনীয়া চিৰিজ বা মুভি এনেকুৱা কিবা চাম। কালি ৰাতি একচুৱেলি আমি দুজনে এটা চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ, যিটো আজি ৰাতি খতম কৰিব লাগিব। বহুত ধুনীয়া হয় চিৰিজটো, থ্ৰিলাৰ হয়। চ' আজিকালি মই থ্ৰিলাৰ চাই বহুত বেছি ভাল পাওঁ, লাষ্ট ভিডিঅ'ত কৈছিলোঁ ন। চ' থ্ৰিলাৰ চিৰিজ সেইটো আমি আজি চাই খতম কৰিম। তাৰ আগত মোৰ ৰেগুলাৰ কামখিনি খতম কৰিব লাগিব, দেন সি আহিব। বহুত কথা, আৰু কালি চানডে মই ফটো আপলোড কৰিব আছে, এটা কণ্টেণ্ট শ্বুট কৰিব আছে, লগতে আজি যিটো ভিডিঅ' চাইছে সেইটো এডিট কৰি আপলোড কৰিব আছে, বহুতখিনি আৰু বস্তু। ঘৰটো আমাৰ মানে কি এটা প্ৰব্লেম, লাষ্ট কেইটামান ভ্লগত যে কৈ আছিলোঁ হেল্পাৰ অহা নাই, হেল্পাৰ আহিলে বাৰু, এতিয়া সেইটো আপডেট দিবলৈ পাহৰিলোঁ। হেল্পাৰ আহিলে, গোটেইখিনি নিট এণ্ড ক্লিন হৈ আছে। মোৰো এটা প্ৰব্লেম আছে, মই ইমান খিচিৰ মিচিৰ ধূলি মাকতি থাকিলে মই একদম থাকিব নোৱাৰোঁ। ঘৰ সদায় মোৰ মতে ধুনীয়া গোন্ধাই থাকিব লাগিব, মানে যদি অকণমানো বেয়া চেণ্ট আহে মোৰ মানে কিবা এটা হৈ যায়। মই এচেঞ্চিয়েল অইল ঢালি ডিফিউজাৰ লগাই পাগল হৈ যাওঁ। মোৰ মুঠতে এইটো হ'ব লাগিব যে ঘৰত একদম প্ৰপাৰ ধুনীয়া এটা গোন্ধ, পজিটিভ এটা যাতে অৰা বা পজিটিভ এটা ভাইব ক্ৰিয়েট কৰে। বিকজ মানুহৰ স্মেল যিটো পায় সেইটোৰ লগত মানুহৰ বহুত কথা থাকে। এতিয়া যিহেতু মোৰ ৱৰ্ক প্লেচ, মোৰ ঘৰটোৱে ৰিগেলিয়া হওক, মোৰ এইটো জেগা হওক, কাৰণ মই এজন কণ্টেণ্ট ক্ৰিয়েটৰ হয়, গতিকে মোৰ ঘৰটো মই ষ্টুডিঅ'ৰ নিচিনাকৈ ৰাখিব লাগিব। মোৰ ঘৰৰ এভৰি কৰ্নাৰ নিট এণ্ড ক্লিন ৰাখিব লাগিব। চ' মই মানে মোৰ এই ঘৰটোতে থাকি যদি মই নিজে শান্তি পাওঁ, মোৰ ৱৰ্ক কেনেকৈ হ'ব? চ' সেইকাৰণে মই কৰোঁ, মানে পূৰা ক্লিন থাকিব লাগিব, সেইটো মই মেক চিয়ৰ কৰোঁ। আৰু এটা কথা কওঁ, মানে ছেটাৰডে হওক বা এইখিনি সময়ত হওক, মই মানে বিচাৰোঁ কিবা এটা নিজে বনাম বুলি, কিন্তু আজি চাগে মোৰ টাইম নহ'ব, কাৰণ আজিকালি বহুতখিনি কাম পেণ্ডিং আছে। মই মানে কুকিংটো বহুত বেয়া পাওঁ, বৰ এটা ভাল নাপাওঁ। বাকীখিনি কাম মোৰ ঠিক ঠাক চলি যায় আৰু দিনটো সময় নাপাওঁ। বহুত ডাঙৰ হয় ঘৰটো, ইটো ৰুমৰ পৰা সিটো ৰুমলৈ আহোঁতে মানে বহুত টাইম লাগে মোৰ। আৰু কলিং বেলটো বাজি থাকিব, মিস্ত্ৰী আহি থাকিব, কিবা ইটো কাম সিটো কাম, পাৰ্চেল এইকেইদিন মানে মোৰ মাথা একদম বেয়া হৈ গৈছে। বাট একো নাই, ঘৰটো ডাঙৰ যদিও মেইনটেইন কৰিব লাগিব। আৰু মই মানে সজাই থাকি ভাল পাওঁ, ইটোৰ পাছত সিটো নেক্সট কি কৰিম সেইটোৱে মই ভাবি থাকোঁ। চ' সেইটোৱে কথা আৰু। চ' আজিৰ দিনটো এনেকুৱা এটা দিন, এটা বিজি দিন। আপোনালোকৰ লগত ধুনীয়াকৈ কথা চথা পাতিলোঁ, এতিয়া মই ৰিগালিয়া যাওঁ বনাম। আজি মানে মই মোৰ ভেনিটি মিৰৰৰ স্পেচটো ক্লিন কৰালোঁ। চ' মই ভাবিলোঁ যে মই মানে এটা কথা মনত পৰিলে, যিটো মই আপোনালোকক এতিয়াও কওঁ, সেইটোৰ ওপৰতে মানে মই ৰীল এটাও শ্বুট কৰিলোঁ। মানে যেতিয়া মই বহুত সৰু আছিলোঁ, মোৰ মায়ে এখন মেগাজিন পঢ়িছিলে হা, নামটো আছিলে প্ৰিয় সখী মেগাজিনখনৰ। আৰু মায়ে বহুত পঢ়ে, আৰু মই মাৰ পৰা আনি পঢ়োঁ। যেতিয়া আমাৰ বিশেষকৈ ধৰক ছামাৰ ভেকেশ্যন এইবিলাক থাকে ন, তেতিয়া বহুত কিতাপ পঢ়িব দিছিল মানে মাহঁতে। চ' তেতিয়া পঢ়িছিলোঁ সেইখন মেগাজিন। আৰু তাতে মানে লাষ্টৰ পেজত কিছুমান আৰ্টিকল পাব্লিছ হয় চেলিব্ৰিটিবিলাকৰ, এনেকৈ লাইফষ্টাইল মানে দিয়ে, তেওঁলোকে কেনেকৈ ফেশ্বন মেকআপ কেনেকৈ কৰে এইবিলাকৰ ওপৰত মানে বহুত টপিকৰ ওপৰত তাতে ডিছকাশ্যন হয়। আৰু ফটো চটো ওলাই, মানে ফটো চটো আপলোড কৰে তাতে, তেওঁলোকৰ লাইফষ্টাইলৰ বিষয়ে, তেওঁলোকৰ ঘৰ ইণ্টেৰিয়ৰ, মেকআপ, বিশেষকৈ মেকআপ বিউটি ছেকশ্যনটো বা ৱাৰ্ড্ৰব, এইবিলাকৰ বহুত ফটো আপলোড কৰে। চ' সেইখিনি সময়ত মানে যেতিয়া মই ভেনিটি মিৰৰ দেখিছিলোঁ, মোৰ মানে ইমান মন গৈছিল যে মই যেতিয়া ডাঙৰ হ'ম ময়ো ভেনিটি মিৰৰ বনাম। অভিয়াছলি সেইখিনি সময়ত একো মানে কি বুলি ক'ম, যোগ্যতাটোতো নাছিলে আৰু, লাইফত সৰু আছিলোঁ, আৰু সেইখিনি সময়ত মানে ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্টো নাছিলোঁ, পাৰফেক্ট লাইফো নাছিল। কিন্তু ফাৰ্ষ্ট যেতিয়া মই ভেনিটি মিৰৰখন সমীৰণে গিফ্ট কৰিছিল, সি সেইটো বস্তু জানিছিল, মোৰ বাৰ্থডে সময়ত সি গিফ্ট কৰিছিল। সেইখনো অলপ মানে কম বাজেটৰ আছিল তেতিয়াৰ হিচাপত আৰু, কাৰণ একদম লাক্সাৰিয়াছ ভেনিটি মিৰৰ বনাবলৈ হ'লে আপোনাকতো বহুত টকা লাগিব। আফটাৰ ডেট যেতিয়া মই এতিয়া আমাৰ ঘৰ হ'ল, যেতিয়া মই বিয়া হৈ আহিলোঁ এইটো ঘৰত, তেতিয়া মানে ফাইনেলি মই এখন মিৰৰ বনালোঁ, ভেনিটি মিৰৰ। ভালকৈ আপোনালোকক কেতিয়াও দেখুওৱা হোৱা নাই, কিন্তু মই ভাবিছোঁ যে এই কথাখিনি যদি মই মানে মোৰ থটখিনি মই এনেই ৰীল এটা বনাই দেখাইছোঁ। আৰু এইখন মানে আজি মই ইমান ধুনীয়াকৈ ক্লিন কৰিছোঁ মিৰৰখন। আৰু এইটো বহুত টিকলু হয়, এইটো মনত আছে নহয়, সমীৰণে মোক দিছিলে বাৰ্থডেত। সেইটো ট্ৰেভেল ফ্ৰেণ্ডলি হয়। ইয়াতে মোৰ ডেইলি মেকআপৰ বস্তুখিনি থাকে, মানে যিখিনি মই ডেইলি ইউজ কৰোঁ, ডেইলি মেকআপৰ যিখিনি বস্তু ইয়াতে ৰাখোঁ। দেন এইখন মিৰৰখন, আৰু মিৰৰখনত মানে কেইটা লাইট আছে জানে? দুটা লাইট আছে, এটা ৱাৰ্ম আৰু এটা য়েল্ল' লাইট, আৰু এটা কুল হোৱাইট, আৰু এটা ৱাৰ্ম আছে। আৰু লগত এইটো মই জ্বলাই থৈ দিছোঁ লেমন গ্ৰাছ এচেঞ্চিয়েল অইল দি থৈ দিছোঁ, যাতে ধুনীয়া এটা ফ্ৰেগ্ৰেঞ্চ আহে। আৰু ইয়াতে কিছুমান মোৰ ডেইলি ৱেৰ কৰা জুৱেলাৰী আছে, সেইখিনি মই ইয়াতে থৈ দিওঁ, কাৰণ সেইখিনি মানে ফেডেড হৈ যাব পাৰে, কালাৰটো অলপ গুচি যাব পাৰে, সেইকাৰণে ইয়াতেই থৈ দিওঁ। দেন এইটো ছেকশ্যনত মোৰ গোটেই ৱাটচ কালেকশ্যনখিনি আছে, ইয়াতে ব্ৰেচলেট, ইয়াতে কিবা কিবি ঢেৰ আছে, এইবিলাক জুৱেলাৰী ডেইলি ইউজৰ জুৱেলাৰী। আৰু ইয়াতে মানে ৰেণ্ডম ষ্টাফ আছে,
চেফটি পিনৰ পৰা আৰম্ভ কৰি মানে ঢেৰ কিবা কিবি আছে, সেইটো ছেকশ্যন ইগন'ৰ কৰক। দেন এইটো হৈছে মোৰ ফেভৰেট ছেকশ্যন। ইয়াতে মই ডেইলি ইউজৰ যিবিলাক পাৰফিউম আছে সেইখিনি ইয়াতে ৰাখি থৈ দিছোঁ। কেইবাটাও আছে, বহুতখিনি আছে, মানে বহুতখিনি পাৰফিউম আছে আৰু এইখিনি একদম মোৰ ফেভৰেট হয়, ইয়াতে ৰাখি থৈ দিছোঁ। দেন এইটো সমীৰণে মোক দিছিলে বিয়াত, ভেনিটি বক্স। ইয়াতো কিছুমান আছে প্ৰডাক্ট, মেকআপ প্ৰডাক্ট, যিখিনি মই ইউজ কৰা হোৱাই নাই। দেন ইয়াতো মোৰ সৰু সৰু জুৱেলাৰী কিছুমান আছে, আৰু এইটো মোক সমীৰণে দিছিলে, লাইট জ্বলে এইটোত, আৰু ওপৰত ডেক'ৰেশ্যন কৰি পেলাই থৈ দিছোঁ ধুনীয়াকৈ। আৰু ইয়াতে এইবিলাক হৈছে মোৰ মেকআপ ব্ৰাছবিলাক ডেইলি ইউজ কৰা। দেন ইয়াতো এটা আছে ড্ৰয়াৰ, ইয়াতে আপোনালোকক কি দেখাম, ইয়াতে ঢেৰ কিবা কিবি আছে মোৰ। এইবিলাক চব মেকআপৰ প্ৰডাক্ট কিছুমান তেনেকৈয়ে থৈ দিছোঁ, বেছিকৈ নেদেখাওঁ দেই। ইয়াতো মোৰ বহুত কিবা কিবি আছে, লিপষ্টিক চিপষ্টিক, ঢেৰ কিবা কিবি আছে, আৰু অৰ্গেনাইজ হৈ থকা নাই মই, সেইকাৰণে আপোনালোকক দেখুওৱা নাই, ৰাখি থৈ দিছোঁ। দেন ইয়াতো মেকআপেই আছে, মোৰ কিছুমান আছে আৰু এইবিলাক ৱেট ৱাইপছ আৰু কিবা কিবি আছে। দেন এইবিলাক জুৱেলাৰী, আৰু অৰ্গেনাইজ হৈ থকা নাই, ভালকৈ নেদেখাওঁ। মেকআপ পেলেট কিবা কিবি আছে, ইয়াতেও জুৱেলাৰী, এইবিলাক চব জুৱেলাৰী আছে, পেকেটত ৰাখি থৈ দিছোঁ। আৰু ইয়াতে মোৰ যিখিনি হেয়াৰত ইউজ কৰা বস্তু সেইখিনি আছে। চ' এইবিলাক ড্ৰয়াৰবিলাক মই অৰ্গেনাইজ কৰা নাই, সেইকাৰণে দেখুওৱা নাই, কিন্তু এই কথাখিনি মোৰ মন গ'ল। আৰু আজি যেতিয়া মই ভেনিটি মিৰৰৰ ফ্ৰণ্টত বহি ধুনীয়াকৈ মেকআপ কৰোঁ, মোৰ সেই বস্তুখিনি মনত পৰে। মই নিজৰ গ্ৰ'থটো দেখোঁ, অনলি মেকআপ টেবুল বুলি নহয়, ইয়াতে মই মোৰ নিজৰ গ্ৰ'থটো দেখোঁ। আজি মই মোৰ হাৰ্ডৱৰ্কখিনি দেখোঁ, যাৰ কাৰণে মোৰ এই সৰু সৰু সপোনবিলাক পূৰণ হৈছে। চ' এইটোৱে কৈছোঁ যে যিসকলে এতিয়াও নিজৰ কাম কৰি আছে, নিজৰ ড্ৰিমৰ ওপৰত কাম কৰি আছে, যদি আপোনালোকে এই ভিডিঅ'টো পাইছে, নিজৰ সপোন দেখি যাওক, কষ্ট কৰি যাওক, তেতিয়া আপোনাৰ যিবিলাক ভিজন বৰ্ডত থকা মানে গ'লছবিলাক হওক বা সৰুতে দেখা সপোনবিলাক হওক, এদিন নহয় এদিন ছাকচেছফুল হ'ব। ব্ৰেণ্ডৰ কেইটামান শ্বুট আছিলে, শ্বুটকেইটা মই কমপ্লিট কৰি আহি পাই গ'লোহি ৰিগেলিয়াত। ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে, বিশেষকৈ বোৱা কটনৰ কালেকশ্যন মানে বহুত বেছি ধুনীয়া। এই কাপোৰযোৰ চব বোৱা কটনত আহিছে, এযোৰ টচ কটনৰ আছিলে, এনেকুৱা ছেম ডিজাইনৰ এটা বোৱা কটনত আহিছে, বহুত বেছি ধুনীয়া। আৰু বহুত কালেকশ্যন আহিছে বোৱা কটনত। দেন কেঁচাপাত কটনত এইবিলাক কালেকশ্যন কেনেকুৱা ধুনীয়া, মানে আপোনালোকৰ যদি কিবা ভাল লাগিছে মোক চিলেক্ট কৰি দিলেই হ'ল যে এইযোৰ দেখাওক বুলি, দেখাই দিম, বহুত ধুনীয়া ধুনীয়া। আৰু এটা কথা, হেৰি মমতাজে কেমেৰাটো ধৰি দিছোঁ, লাইটটো অন কৰি দিয়ে এবাৰ। আৰু এইফালেও ঢেৰ কালেকশ্যন আহিছে, এইবিলাক চাওকচোন, এইবিলাক মানে অৰ্ডাৰবিলাক জাষ্ট আহিছেহে, মই খোলাই নাই। আৰু এইফালেও কিছুমান আছে। আৰু এটা আপোনালোকক ভাল নিউজ দিবলৈ আছে। এই কাপোৰযোৰ আপোনালোকৰ মনত আছেনে? এই কাপোৰযোৰ যে মই পিন্ধিছিলোঁ আমাৰ আৰোহীৰ অন্নপ্ৰাশনত, বাৰ ছোৱালীজনীৰ অন্নপ্ৰাশনত, কাপোৰযোৰ মানে ইমান বেছি ধুনীয়া। সেইখিনি সময়ত ইমান এনকুৱাৰী আহিছিলে এই কাপোৰযোৰৰ। তাৰপিছত কি হ'ল, সেইখিনি সময়ত মানে মই এক্সক্লুচিভলি বনাইছিলোঁ, এটা পিচে বনাইছিলোঁ ব্লেকত, কিন্তু এতিয়া এভেইলেবল হৈ গৈছে অলৰেডি। মই ইনষ্টাগ্ৰামত দিছোঁ, আমাৰ বুক হৈয়ে গৈছে, এতিয়া ইনহাউচ আছে কাপোৰযোৰ। আপোনালোকক যদি লাগে জল্দি জল্দি বুক কৰিব, একদম মিনিমেল প্ৰাইচত দি আছোঁ কাপোৰযোৰ, বহুত একদম কম প্ৰাইচত দি আছোঁ। আপোনালোকে জল্দি জল্দি হোৱাটছআপ কৰক, মানে ভাবিব ইমান কম প্ৰাইচত ইমান প্ৰিমিয়াম কাপোৰ, কাৰণ আমি নিজে প্ৰডাকশ্যন কৰি আছোঁ, সেইকাৰণে আমি কম প্ৰাইচত দি আছোঁ কাপোৰযোৰ। গতিকে আপোনালোকেও বুক কৰিব পাৰে। মই দেখাই দিম বাৰু ছাইডত এটা ভিডিঅ', এই ভিডিঅ'টো চাওকচোন। কাপোৰযোৰৰ হোল লুকটো ব্লেক কালাৰত আছে, ব্লেকত কপাৰ গুণাৰ কম্বিনেশ্যনত আছে, বহুত বেছি প্ৰিমিয়াম। মেখেলা একদম ব্ৰকেট হেভি, আৰু ফুল শ্লিভৰ ব্লাউজ আহি যাব। আৰু ইমান ধুনীয়া ন, একদম বেনাৰসী পাটৰ হয়, লাইট ৱেইট হয় কাপোৰযোৰ, বহুত বেছি এলিগেণ্ট। গতিকে মই আপডেটটো দি দিছোঁ। বেছি কাপোৰ নাই এতিয়া, আপোনালোকৰ যদি ভাল লাগিছে জল্দি জল্দি কাপোৰটো চিলেক্ট কৰক, আৰু বুক কৰি লওক। 9864812896 স্ক্ৰীণত নাম্বাৰ ওলাইছে, জল্দি জল্দি বুক কৰি লওক। জাষ্ট মই ভিডিঅ'টো শ্বুট কৰিলোঁ কেঁচাপাত কটনৰ। মই ভাবিছোঁ আপোনালোকক পটককৈ ডিজাইন কেইটামান দেখাওঁ হা। প্ৰথমতে এইযোৰ চাওক, কেনেকুৱা ধুনীয়া। এইযোৰ মানে যিটো মেখেলা আহিব ন, মেখেলাটো মানে বহুত হেভি, মানে ব্ৰকেট মেখেলা হা, বহুত ধুনীয়া লাগিছে কাপোৰযোৰ। এইকেইযোৰ জাষ্ট চাদৰকেইটা তুমি দেখাই দিয়াচোন, মানে গাত লৈ লৈ। এইযোৰ চাওক, এইযোৰৰ মানে কালাৰটো ইমান প্ৰিমিয়াম। আপোনালোকৰ মনত আছে চাগে ন, এই কাপোৰযোৰ আহিছিল যে, বহুত ধুনীয়া লাগিছে। এইযোৰো বহুত বেছি ধুনীয়া। তাৰপিছত চাওক এই গ্ৰীণ কালাৰটো, এই গ্ৰীণ কালাৰ কাপোৰযোৰ মানে এনেকুৱা প্ৰিমিয়াম লাগিছে ন, এনেকুৱা প্ৰিমিয়াম। চাওকচোন ডিটেইলটো চাওক, মানে পুৰা গ্ৰীণ এণ্ড য়েল্লত আছে, বহুত ধুনীয়া। দেন এইযোৰ চাওক, পিকক ডিজাইনত আছে এই কাপোৰযোৰ, মানে হোল বডিত ইমান ধুনীয়াকৈ ৱৰ্ক আছে। এইবিলাক চব আমি কাষ্টমাইজ কৰি অনা কাপোৰ হয়, বহুত ধুনীয়া। এয়া চাওক,
কালাৰটো কেনেকুৱা ধুনীয়া। আপোনালোকৰ যদি ভাল লাগিছে জল্দি জল্দি বুক কৰি লওক দেই। ৰিগেলাৰ একদম পুৰা ধামাকা অফাৰ চলি আছে। দেন এইকেইযোৰ চাওক, এইযোৰ য়েল্ল' কালাৰত আছে ফিক্স পাৰি, লগত এইটো নেভি ব্লু, ব্লেক নহয় কিন্তু। বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া কালাৰটো। আৰু কেইযোৰমান আহিছে বোৱা কটনত, এনেকুৱা ধুনীয়া মানে বোৱা কটনত ইমান মানে কাপোৰ ইমান কম প্ৰাইচত এনেকুৱা প্ৰিমিয়াম কাপোৰ আহিছে, মই কি ক'ম। এইকেইযোৰ কাপোৰ মানে প্ৰাইচটো কম, প্লাছ আপোনালোকে ডেইলি ৱেৰৰ কাৰণে ভাল। যিসকল টিচাৰ যদি আছে, কোনোবা শিক্ষক কিবা ইভেণ্টত লাগেতো, মেক্সিমাম ইভেণ্ট হৈ থাকে, বা যদি কোনোবাই ৱৰ্ক প্লেচ হ'লে ডেইলি মেখেলা চাদৰ পিন্ধে তেওঁলোকৰ কাৰণে ভাল। নামঘৰ যদি যাব বিচাৰিছে তেতিয়া ভাল। একদম মানে ডেইলি ইউজৰ কাৰণে পাৰফেক্ট। প্ৰথমতে দেখাইছোঁ এই কালাৰটোত, আপোনালোকে মেটেৰিয়েলটো গম পাব, ইমান ছফ্ট আৰু ৱাছেবল হয়, বহুত প্ৰিমিয়াম হয়। আৰু ডিজাইন চাওক কেনেকুৱা ধুনীয়া। দেন এইযোৰ আহিছে, এযোৰ হোৱাইটত, ইমান মই ভিডিঅ' বনালোঁ, আপোনালোকে ইনষ্টাগ্ৰামত চাব। চাওক ডিজাইনটো এনেকুৱা প্ৰিমিয়াম, কাপোৰযোৰ একদম মানে ছামাৰ ফ্ৰেণ্ডলি হয়, ইমান ধুনীয়া, খুব প্ৰিমিয়াম লাগিছে। আৰু ঘিচা ফুলৰ এইকেইযোৰ চাওকচোন, এইযোৰ ৱাইন কালাৰত, লগত এইকেইযোৰত কি ভাল লাগিছে জানা, ফিক্স পাৰি আছে মানে, খুব ধুনীয়া। আৰু এইযোৰ ৰয়েল ব্লুত ফিক্স পাৰি, একদম মিনিমেল প্ৰাইচ, বহুত মিনিমেল প্ৰাইচ। এনেকুৱা প্ৰিমিয়াম কাপোৰ ইমান কমত নাপায়, কিন্তু ৰিগেলাত আমি অফাৰ দি আছোঁ সেইকাৰণে। আৰু লাষ্ট এযোৰ দেখাওঁ, বেছিকৈ নেদেখাওঁ বাৰু ভিডিঅ'টোত, কাপোৰ এডভাৰটাইজ কৰাৰ নিচিনা হ'বতো, মই জাষ্ট দেখাব মন গ'ল কাৰণে দেখালোঁ। এইযোৰ চাওক লেভেণ্ডাৰ কালাৰত, এইবিলাক বোৱা কটনৰ মানে ৰিগেলিয়া কালেকশ্যন অলপমান স্নেক পিক আপোনালোকক দি দিছোঁ। বৰ্তমান ৰিগেলিয়া আহিলে কি কি পাব। গতিকে যিসকলে ছামাৰ ভেকেশ্যন হ'ব ন এতিয়া, ৰিগেলিয়া আহিবই আপোনালোকে একদম ধুনীয়াকৈ। আৰু ওৱান ষ্টপ ডেষ্টিনেশ্যন, যদি আপোনালোকৰ বিয়া আছে, কিবা আছে, মান ধৰা কাপোৰ লাগে, কইনাক পিন্ধিবলৈ কাপোৰ লাগে, আমাৰ বেছি এযোৰতকৈ বেছি পাৰ্চেছ কৰিলে আমি ভালেখিনি ডিছকাউণ্ট দি দিওঁ। গতিকে টেনশ্যন নল'ব, ৰিগেলিয়া আহক, ধুনীয়াকৈ আড্ডা মাৰিম, চাহ খাম, কথা পাতিম, কাপোৰ অৰ্ডাৰ কৰিব, নে কি কওঁ মমতাজ? আৰু সোনকালে গুড নিউজ এটাও আহি আছে আপোনালোকৰ কাৰণে, দিম বাৰু, অকণমান টাইম লাগিব। তো সেইটোৱে, এতিয়া আমি এইখিনি ঠিক ঠাক কৰি লওঁ ধুনীয়াকৈ। আৰু চামেৰানো আহিলে অফিচৰ পৰা, গতিকে মই এতিয়া ওপৰত যাওঁ, কিবা এটা খানা চানা বনাই দিওঁ আৰু চাহ, লেটছ গ'। তাৰপিছতে ইয়াৰ ক্লাইণ্টছ আহিলে, ৰিগেলিয়াত বহুতখিনি মানে নতুন কালেকশ্যনখিনি চাই আছে যে, সকলোৱে মানে বহুত ভাল পাইছে। আধাখিনি চল্ড আউট হৈ গ'ল তেতিয়া ইভিনিঙতে। দেন মই ঘৰত আহিলোঁ, চাওকচোন ইমান গাল পাৰ্চেল এনেকৈ আছে। এইখিনি মানে আনবক্সিং মই কৰা নাই, নতুন ৰুমটো যেতিয়া দেখাম তেতিয়া একেলগত কৰিম। আৰু এইফালে মোৰ হেল্পাৰগৰাকী আহিল, তাই ডিনাৰ ৰেডি কৰি আছে। গাইজ, ডু ইউ ৰিমেম্বাৰ দিছ মেখেলা চাদৰ? এইযোৰ মোৰ এনগেজমেণ্টৰ আছিল, মই যে ভ্লগ দিছিলোঁ, মোক শাহুমাই এইযোৰ চিলেক্ট কৰি দিছিল। এই তেতিয়াৰ সময়ত, সেইখিনি সময়ত জাৰদজি ৱৰ্ক বা আজিকালি ডিজাইনৰ মেখেলা চাদৰবিলাক ওলোৱা নাছিলে, এনেকুৱা চিম্পলবিলাকেই চলিছিল। কিন্তু এই কাপোৰযোৰ মোৰ বহুত বেছি মৰমৰ, সেইযোৰ মোৰ শাহুমাই নিজে মোক মৰমত চিলেক্ট কৰি দিছিলে, মোক লৈ গৈছিলে শ্বপিঙত। অ'কে গাইজ, আই এম ডান উইথ দ্য শ্বুট। ৰীল এটা শ্বুট কৰি ল'লোঁ, যিহেতু আজি ছেটাৰডে হয়, কালি ছানডে দিব লাগিব। আৰু কাপোৰযোৰ এয়া পিন্ধি ল'লোঁ, ভালকৈ পিন্ধা নাই, এনেই শ্বুটৰ কাৰণে। আৰু এখন দুখন ফটো উঠি ল'লোঁ, কেণ্ডিড ফটো, যিহেতু মোৰ ভাল লাগিছিল। আৰু আজি এইটো ৰুমৰ বহুতখিনি মানে চাফাই কৰিলোঁ। আৰু এইখন হৈছে মোৰ চিলভাৰ প্লে বাটনখন। এইখনতো প্ৰত্যেকজন ইউটিউবাৰৰ ড্ৰিম থাকে ন, এই বাটনখন। চ' মটিভেশ্যন আৰু এইখন। তো সেয়াই, আৰু আমাৰ ডিনাৰ ৰেডি কৰিলে, বলক কি বনাইছে দেখাওঁ। আজি যিহেতু আজি হয় ছেটাৰডে স্পেচিয়েল চিকেন, আৰু চামৰাণৰে মোৰ এটা বস্তু বহুত ফেভৰেট, সেইটো হৈছে ৰ'ষ্টেড পিনাটছ। আমি মানে পিনাটছ খাই খাই মুভি চাম অলপ পাছত। মই ফ্ৰেছ হৈ লওঁ, দেন খানা খাম। দেন খানা খাই সেই আৰু ডেইলি ভ্লগ, যিহেতু মই আপোনালোকক আপডেটটো দি আছোঁ, চেঞ্জ কৰোঁ ফটাফট, দেন ডিনাৰ কৰোঁ বলক। বেষ্ট প্লেচ হয় গেট ৰেডি উইথ মি শ্বুট কৰাৰ। আৰু সকলোৱে মোক কমেণ্ট কৰে, মোক বোলে ট্ৰেডিশ্যনেলত বহুত ধুনীয়া লাগে। মই যে হেয়াৰখিনি কাটি দিলোঁ চুটিকৈ, এতিয়া বাৰু মোক ট্ৰেডিশ্যনেলত ভাল লগা নাই নেকি, আপোনালোকে মোক কমেণ্ট কৰিবচোন। মই বাৰু ভালেই দেখিছোঁ। আৰু এই কাপোৰযোৰ মই বহুত দিনৰ মূৰত পিন্ধিলোঁ। আৰু ৰাতি কেইটা বাজিছে চাওক, 11:09ত মই শ্বুট কৰিছোঁ, কাৰণ মই আহি বহুতখিনি কাম কৰিলোঁ। ৰিগেলিয়াৰ বহুতখিনি অৰ্ডাৰ্ছ ল'ব লগা আছিলে, বিকজ আমাৰ ৰিগেলিয়াটোতো ৰাতি অনে হৈ থাকে। চ' ৰাতিৰ অৰ্ডাৰ্ছখিনি ল'লোঁ। তাৰপিছত বহুতখিনি কাম থাকে ন, তেনেকুৱাকৈ প্লেন থাকে। কালি ছানডে যিহেতু, গতিকে ছানডে যিহেতু আমাৰ ৰিগেলিয়া অফলাইন আউটলেটটো ক্ল'জ, অনলাইনটোতো খোলা থাকে। চ' অনলাইনৰ যিখিনি শ্বুট এণ্ড অল আছিল সেইখিনি কৰিলোঁ। আৰু কি ক'ম ৰ'ব, এতিয়া মই আনৰেডি হ'ব লাগিব। গেট আনৰেডি উইথ মি। বেলেগ একো কৰা নাছিলোঁ, ইমান গৰমত ন মেকআপ চেকআপ একদম ল'ব মন নাযায়, বাপৰে। ইমান ঘপককৈ এই মে' মাহতে ইমান গৰম পৰিছে, ভাবকচোন জুন জুলাইত কি হ'ব।
ভাবিছিলোঁ ক'ৰবাত যাওঁ বুলি, বহুত দিন ফুৰিব যোৱা নাই, কিন্তু যাবলৈ মানে নোৱাৰোঁ, বহুতখিনি কাম আছে, নতুন প্ৰজেক্ট কেইটামানো লৈ ল'লোঁ, সেইকাৰণে নহ'লে আমি শ্বেৰগাঁও যোৱাৰ কথা আছিলে, প্লেন কৰিছিলোঁ, বাট এইখিনি ছিজন বোলে ভাল নহয় আৰু ৰিস্কিও হয়, লেণ্ডশ্লাইড কিবা কিবি হৈ থাকে যে, সেইকাৰণে সেইটো প্লেন কেঞ্চেল কৰিলোঁ। চাওঁ যদি এইটো ইয়াৰৰ লাষ্টত ক'ৰবাত যদি যাব পাৰোঁ তেতিয়া যাম আৰু সেইটোৱে কথা। এতিয়া মই ফটাফট মুখ হাত ধুই লওঁ, দেন আপোনালোকক লগ পাম। আজি যে কৈছিলোঁ চিৰিজ এখন চাই আছিলোঁ বুলি, ৰাতি এতিয়া আমি দুইজনে চিৰিজখন চাবই লৈছোঁ, লগত খাই আছোঁ ধুনীয়াকৈ পিনাট চালাড, আৰু ইমান বেছি হেক্টিক গ'ল দিনটো, এতিয়াহে অলপ ৰিলেক্স হৈছোঁ। কেতিয়াবা মন যায় এনেকৈ কাম বন এৰি সন্যাসী হৈ ক'ৰবাত বহিয়ে থাকোঁ নেকি, বাট একো নাই, লাভ মাই ৱৰ্ক, এনেকৈ থাকিয়ে বেছি ভাল লাগে নহয়নে? থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ', নেক্সট ব্লগত লগ পাম।